কাৰ্বি আংলঙত প্ৰায় 15 কিলোমিটাৰ মথাউৰি বনাব লগা আছিলে। পৰ্যায়ক্ৰমে আমি যোৱা 3 বছৰ কাম যথেষ্ট কৰিছোঁ। যোৱা 3 বছৰত প্ৰায় 75 কোটি টকা আমি আমাৰ ৱেষ্ট কাৰ্বি আংলঙত বানপানী মুক্ত কৰিবলৈকে দিছিলোঁ বা গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে দিছিলোঁ। আৰু আমাক কৈছে যে 15 কিলোমিটাৰ নতুনকৈ মথাউৰি কৰিব লাগে। আৰু সেই 15 কিলোমিটাৰ মথাউৰি কৰিলে আমাৰ কপিলি, ৰংথাং, বিথুং, ৰেংখামা এই সমষ্টিকেইটা বা ৱেষ্ট কাৰ্বি আংলং জিলাৰ এই আমাৰ ডাউনষ্ট্ৰীমৰ জেগাখিনিত বানপানী নহ'ব। সেইখিনি এবাৰ নিজে চাবলৈ আহিলোঁ আৰু অলপ আলোচনা কৰিলোঁ, অলপ চলপ চাবলৈকে যাম। ৰাইজক প্ৰতিশ্ৰুতি দি গ'লোঁ যে এই বাৰিষা শেষ হোৱাৰ পাছতেই এই 15 কিলোমিটাৰ মথাউৰি কাম আমি আৰম্ভ কৰিম। দেখা গৈছে যে আপুনি যিটো ৰাস্তা আহিছে কপিলি দলংখন আছে আৰু তাৰ লগতে দেখিছে গৰাখহনীয়া। যিখন দলং বনাইছে তাতে গৰাখহনীয়া হ'ব। মই এটা কথা কৈছোঁ, আমাৰ 75 কোটি টকা আমি যোৱা 3 বছৰত আমি ৱেষ্ট কাৰ্বি আংলঙত বানপানী মুক্ত কৰিবলৈ দিছোঁ। এইবাৰো আমি 30ৰ পৰা 35 কোটি টকা দিম। আপুনি যিখন দলঙৰ কথা কৈছে তাতে অসম বনাৰ ৰাস্তাৰ কাম চলি আছে। ৰাস্তাৰ কাম চলি থাকোঁতে ৰাস্তাৰ কামৰ লগত নিশ্চয়কৈ সেইখিনি আছেই। যদি সেইখিনি নাই ৱাটাৰ ৰিচোৰ্চে ডেফিনেটলি কৰিব।